Hello everyone, welcome back to my YouTube channel. So আজি আমি পঢ়িম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংলিছৰ লেসন 2 থ্যাংক ইউ গড কবিতাটি অসমীয়াত আলোচনাও কৰিম প্লাস তাই দুটা তিনটামান কোৱেশ্চন ভিতৰ মই বনাই দিছো কাৰণ ইয়াত অলৰেডি কোৱেশ্চন দিয়া নাছিল সো মই নিজৰ ফালৰ পৰা বনাইছো তোমালোকে পঢ়ি যাবা তোমালোকৰ এক্সামৰ কাৰণে ভাল হ'ব এণ্ড আহাইতে আমি ষ্টাৰ্ট কৰোঁ গতিকে থ্যাংক ইউ গড ভগৱানলৈ ধন্যবাদ আমি আসলে ভগৱানক ধন্যবাদ কিয় জনাওঁ কাৰণ ভগৱানে আমাক নিজৰ জীৱনটো দিছে আমাৰ জীৱনটোৱে আমাৰ কাৰণে সকলো আমি জীৱনটো পাইছোঁ আমাৰ চাৰিওকাষৰ প্ৰাকৃতিক যোনটো সৌন্দৰ্য গছ গছনিৰ পৰা আদি কৰি সেয়া কোনে দিয়া ভগৱানেই দিয়া সেয়া প্ৰকৃতিৰে বস্তু হয় গতিকে আমি সেই সকলোবিলাক পাবৰ কাৰণে ভগৱানৰ পাইছোঁ কাৰণে ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ সেইটোৰ হিচাপত আমি ভগৱানক কৈছোঁ যে থ্যাংক ইউ গড তোমালৈ ধন্যবাদ ভগৱান গতিকে আহা ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট লাইন কৈছে থ্যাংক ইউ গড থ্যাংক ইউ ফৰ দ্য ৱৰ্ল্ড ছ' চুইট কৈছে ভগৱানক যে ধন্যবাদ ভগৱান তোমালৈ যে এই সুন্দৰ পৃথিৱীখন দিয়াৰ বাবে থ্যাংক ইউ ফৰ দ্য ফুড উই ইট ভগৱানক আকৌ ধন্যবাদ জনাইছে যে আমাৰ বাবে খাদ্যৰ যোগান দিয়াৰ বাবে নেক্সট আহিল থ্যাংক ইউ ফৰ দ্য বাৰ্ডছ ডেট ছিং ধন্যবাদ আকৌ তোমালৈ গান গাই থকা পক্ষীবোৰ সৃষ্টি কৰাৰ কাৰণে থ্যাংক ইউ গড ফৰ এভৰিথিং আমাক সকলোবোৰ দিয়াৰ কাৰণে ভগৱান তোমালৈ অশেষ ধন্যবাদ গতিকে এই কবিতাটো কি আছিল ইমানখিনি আছিল কবিতাটো আৰু এতিয়া মই ইয়াৰ পৰা চাৰিটা প্ৰশ্ন দিছোঁ গতিকে সেই চাৰিটা প্ৰশ্ন তোমালোকে চোৱা গতিকে আহিল কি ফাৰ্ষ্ট কুৱেশ্যন হাউ ইজ দ্য ৱৰ্ল্ড পৃথিৱীখন কেনেকুৱা এনচাৰটো হৈছে দ্য ৱৰ্ল্ড ইজ ছ' চুইট পৃথিৱীখন কি বহুত ভাল হু ইট ফুড খাদ্য কোনে খায় উই ইট ফুড আমি খাওঁ খাদ্য হোৱাট ডু বাৰ্ডছ ডু চৰাই কি কৰে দ্য বাৰ্ডছ ছিং চৰাই গান গায় হোৱাই ডাজ দ্য পইট থেংক গড কবিয়ে ভগৱানক ধন্যবাদ কিয় জনাইছে দ্য পইট থেংক গড ফৰ দ্য ৱৰ্ল্ড ছ' চুইট কাৰণ পৃথিৱীখন বহুত ধুনীয়াৰ কাৰণে ফৰ দ্য ফুড উই ইট আমি যোনবিলাক খাদ্য খাওঁ সেইবিলাকৰ কাৰণে ফৰ দ্য বাৰ্ডছ ডেট ছিং ফৰ এভৰিথিং আৰু সেই চৰাইখিনিয়ে যে গাই আমাক মন মোহিত কৰে সেইবিলাকৰ কাৰণে থেংক ইউ গতিকে এয়াই আছিল আজিৰ এই থেংক ইউ গড পাৰ্টটোৰ আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল পোৱা যদি বন্ধু বান্ধৱীৰ লগত ফ'ল' মানে শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোকে ভাল পোৱা ছাবস্ক্ৰাইব আৰু লাইক এটা কৰিব নাপাহৰিবা থেংক ইউ